মই আজি অসমীয়া ষ্টাইলৰ ভাত পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া মই চাউলখিনি তিয়াই থৈছিলোঁ, তাৰপিছত দুঘণ্টামান তিয়াই এতিয়া মিক্সিত গুড়ি কৰি আছোঁ। তাৰপাছত মিক্সিত গুড়ি কৰি আছিলোঁ। তাৰপৰা এতিয়া মিক্সিৰ পৰা ওলাই চাউলখিনি কেৰাহীত গুড়িখিনি গৰম কৰি আছোঁ। চাউলৰ গুড়িখিনি গৰম কৰি আছোঁ। অলপ লাহে লাহে গৰম হৈছে আৰু এতিয়া বেলেগ পাত্ৰ এটাত নমাই থৈছোঁ। তাৰপিছত গুড়িখিনি মিলাই পেলাই এতিয়া ঠাণ্ডা পানী লৈ আটা মৰা নিচিনাকৈ মাৰি লৈছোঁ। অলপ ঠাণ্ডা পানী দি গুড়িখিনি মাৰি লৈছোঁ। মাৰি আটা মৰা নিচিনাকৈ ডো এটা বনাই ল'ম। ইফালে এই গুড়িখিনি মাৰি হৈ গৈছে। মই এখন ঢাকনি এটাত ঢাকি থলোঁ। আধা মিনিটমান ঢাকি থলোঁ। ঢাকি এটা চচপেনত পানী উতলাব দিলোঁ। উতলাই পেলাই তাৰ পৰা এই ডোটোৰ পৰা অলপ চিঙি এই জালনা চাকনিখনেদি চালি দিলোঁ। চালি দিয়াত পানীখিনি গৰম হৈ আছে, লগত ই সিজিবলৈ ধৰিলে আৰু মই তাৰ পৰা চাকনিখনেদি নমাই দিলোঁ। এইদৰে মই গৰম পানীত এইদৰে চাকি ভাত পিঠা বনাই আছোঁ। দৰ্শকসকলক চাই থাকক, মোৰ এই পিঠাবিলাক সিজি গৈছে। মই অলপকৈ নমাই আছোঁ। এয়া চাওক কি ধুনীয়া হৈছে, ভাতৰ নিচিনা। মই তাক এই ভাত পিঠা আমি চব্জিয়েদিও খাব পাৰোঁ আৰু গাখীৰ, দৈ, ক্ৰীমেদিও খাব পাৰে। খাবলৈ কিন্তু বহুত ধুনীয়া লাগে। আপোনালোকে দৰ্শকসকল, আপোনালোকে এনেদৰে বনাই খাবচোন।
এইটো পুৰণি নীতিৰ পিঠা, সেইকাৰণে আপোনালোকে বনাই খাবচোন, ইমান সোৱাদ লাগে নহয়। সেইকাৰণে দৰ্শকসকল মোৰ চেনেলটো চাই আপোনালোকে ছাবস্ক্ৰাইব কৰক।